হৈছে ঘটনা বিৱৰণী কি দিম যে ফাৰ্ষ্ট কেছটো যেটো হৈ আছিলে বহুত চৰ্চা হৈ আছিলে লাইক নিউজ বজাইছিলে সুমি বৰা বিশাল ফুকন এইবিলাক লৈ ইউটিউবাৰ কেইজনৰ নাম জানাৰ লগতে ময়ো আছিলো ডিব্ৰুগড় থানালৈ আমাক মাতিছিলে খুদা পোছাৰ কাৰণেহে মাতিছিলে হা বস্তুখিনি মানে ভাবিছে মোক গ্ৰেপ্তাৰ কৰিছে মই তেওঁক প্ৰমোট কৰিছিলো পইচা লৈছিলো তেওঁৰ পৰা হেতু লৈ নিউজো বজাইছিল আৰু বহুতে ভাবিছিল কিন্তু আমি যেনেকে সাধাৰণ মানুহক ইন্টাৰভিউ লও তেনেকে সেই কালচাৰ লাইনত থকা মানুহক মানে সুমি বৰাকো পডকাষ্ট কৰিছিলো বা ইন্টাৰভিউ লৈছিলো তেওঁৰ লগত লাইভৰ কথা পাতিছিলো ট্ৰলিংৰ কথা পাতিছিলো বহুত কথা পাতিছিলো কিন্তু হেতু বিনিময়ত আমি কোনো পইচা লোৱা নাই এটো পইচা লোৱাৰ কোনো কোৱেশ্চন নাই পইচা লোৱাৰ কোনো কোৱেশ্চন নাই এটা কোনো প্ৰমোটে কৰা নাই কিন্তু কিয় আমাক লৈ হে নিউজটো বজালে হে বস্তুটো মই বুজি নাপালো হেতু মই বুজি নাপালো কিয় বজালে টিআৰপি কাৰণে বজালে মানে আমি পডকাষ্ট কৰিছিলো কাৰণে মানে আমি দুখী আমি প্ৰমোট কৰিছিলো আমি একো প্ৰমোট কৰা নাই যেনেকে মই সবৰে পডকাষ্ট কৰো তেনেকে তেওঁৰো কৰিছিলো বাট হেতু তেওঁ নিউজ বজালে ঠিক আছে বাৰু পুলিচৰ এটো ইনভেষ্টিগেচন আছিল সিআইডি পৰা আমাক মাতিছিলে গলু তেওঁলোকে কথা সুধিলে আৰু ভালকে মানে সহযোগিতা কৰিছে খুব ধুনীয়াকে কথা পাতিছে এটো ভাল লাগিলে খুদিছে তেওঁলোকে জাস্ট ফৰ্মালিটিছৰ কাৰণে মাতিছিল খুদিবৰ কাৰণে মাতিছিল তাহাতৰ কিছুমান প্ৰসেস থাকে এই প্ৰসেসৰ কাৰণে মাতিছিল আৰু যেহেতু আমি ইন্টাৰভিউ কৰিছিলো 10 মাহ আগত সো এই কাৰণে মাতিছিল গৈ কিনে সবখিনি সব সহযোগিতা কৰা হল কৰাৰ পিছত এতিয়া সলভ হৈ গল মাতিছিল মানে কি হল কি কথা খুদিছে এখিনিও ক'ব লাগিব কিছুমান হেৰি চেনেলে কৈছে যে গ্ৰেপ্তাৰ হিমাশ্ৰী হয়কে গ্ৰেপ্তাৰ তাৰ পিছত কিছুমানে আকৌ কৈছে বোলে কি লুকাই আছে আৰে যেটো বস্তুত আমি ভুল কৰা নাই লুকাই কিয় থাকিম আৰু এটো প্ৰশ্ন আহিব নিব কেনেকৈ লুকাই কিয় থাকিম একো ভয় নাই তেনেকুৱা মোৰ কোনো ভয় নাই মই সদায় সত্য কথা কওঁ মিছা কথা ক'বলৈ কোনো দৰকাৰ নাই আৰু লুকাই কিয় থাকিম লুকাই থকা কিবা প্ৰয়োজন আছে নেকি যদি মই ভুল কৰা নাই মই অপৰাধী নেকি এটা সিম্পল কথা আপোনালোকে ভাবক 10 মাহ আগত এজনীৰ ইন্টাৰভিউ লোৱা এগৰাকী ইন্টাৰভিউ লোৱা আহিছিল তে কিবা কিবি কেছত ফসি গৈছে এটো আমাৰ লগত কোনো ৰিলেচনে নাই এটো কি আমাৰ কি আহে যায় হেতুৱে আমি তেওঁক এজ এ গেষ্ট মাতিছিলো তেওঁ ভাল নাচে এই হিচাপত মাতিছিলো সো ইন্টাৰভিউ দি গৈছে এতিয়া আমাক পুলিচে সিআইডিয়ে মাতিছিল জাস্ট সুধিবৰ কাৰণে কিছুমান মানুহৰ মানে এটো থাকে যে পুলিচে মাতিলে বুলি এটা হ্যান্ডকাপ লগাই লৈ গৈছে হেতু একদমেই নহয় নিউজত বলাইছে হিমাশ্ৰী গ্ৰেপ্তাৰ আমুক তামুক বহুত বেছি অতিৰঞ্জিত কৰিছে মানে টিআৰপি কাৰণে বাট হেতু নহয় নিউজত দেখা সকলো বস্তু কিন্তু সঁচা নহয় হেতু আপোনালোকে এবাৰ ভালকে চাই লব তাৰ পিছত গম পাব সকলো বস্তু আপোনালোকে বিশ্বাস কৰিব নোৱাৰে মানে হেতু ভুল ঠিক আছে এটো হৈ গল এতিয়া নেক্সট টু কোৱা আৰু এটা কথা মই এটো আকৌ ক্লিয়াৰিফিকেশন কৰিটো সুমি বৰাক মই চিনি নাপাও 1 ঘন্টা লগ পাইছো পডকাষ্টত বিশাল ফুকনক চিনি নাপাও মানে পাৰ্সোনালি চিনি নাপাও এদিন লগ পাইছো 1 ঘন্টা লগ পাইছো বাস হিমানে তাৰ বাহিৰে তেওঁৰ লগত মোৰ কোনো লিংক নাই মই একো নাজানো যেনেকে নৰ্মেল অডিটি আহে আমাৰ ষ্টুডিঅ'লৈ তেনেকে তেওঁ আহিছিল কথা পাতিলো বাস হৈ গল পুলিশ ষ্টেচন গলো নিজৰ ক্লিয়াৰিফিকেশনটো দিলো কি হল কি নহল হেখিনি আসলে বেলেগ একোই নাছিলে সেকেন্ড কথাটো হল এটা যেটো গোটে মাহল এটা গোটে অসমত জেএসএস জাম্পিং স্পাইডাৰ ষ্টুডিও চলি আছে অন্ধবিশ্বাস প্ৰচাৰ এইবিলাক চলি আছে খুব বেছি চাই আছো মই আৰু গোটে ভিডিও বিলাক চাই আছো মানুহৰ কমেন্ট বিলাকো চাই আছো আৰু মানুহক চিনিও পাইছো এটো সময় দেই বহুত মানুহক চিনি পাইছো বহুত মানুহ চিনি পাইছো কোনে আমাৰ পক্ষে ভাল হবে কোনে বেয়া হবে সকলো গম পাইছো হেতু কাৰণে পুলিশ ষ্টেচন গলো আমাক মাতিলে আমি 21 তাৰিখে থাকে ন সেপ্টেম্বৰ ইলুমিনেটিৰ ওপৰত এটা পডকাষ্ট কৰিছিলো প্ৰথম কথা